নমস্কাৰ সুপ্ৰভাত এষ্ট্ৰলাইভ অসমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি 14 ভাদ দেওবাৰ ইংৰাজী 31 আগষ্ট 2025। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাখি ফল মেঘ ৰাখি। মেঘ ৰাশিৰ বিবাদৰ ভয়। মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত কাৰোবাৰ লগত বিবাদৰ যোগে দেখা দিছে। বৃষ ৰাশি। বৃষ ৰাশিৰ সমস্যা সমাধান। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিকোনো সমস্যাৰে সমাধান ওলাব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ ধন লাভ। মিথুন ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো কামৰ পৰাই হওক বা যিকোনো চাকৰি ক্ষেত্ৰতেই হওক বা ব্যৱসায়ৰ ক্ষেত্ৰতেই হওক তাৰ পৰা আপোনালোকৰ ধন লাভ হ'ব পাৰে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ গ্লানি ভয়। কৰ্কট ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকে বিনা কাৰণতে অপবাদ পাব পাৰে। সিংহ ৰাশি। সিংহ ৰাশিৰ শিক্ষাত বাধা। সিংহ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত শিক্ষা ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ কষ্ট নাশ। কন্যা ৰাশি জাতক জাতিকাসকলে যদি বহু দিনৰ পৰা যিকোনো মানসিক বা শাৰীৰিক কষ্টত ভুগি আছে তেতিয়াহ'লে আজিৰ দিনটোত অলপ হ'লেও উপশম পাব। এইবাৰ আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ প্ৰতাৰণাৰ ভয়। তুলা ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ব্যক্তিৰ পৰা প্ৰতাৰিত হ'ব পাৰে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ শুভ সংবাদ লাভ। বৃশ্চিক ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত যিকোনো ক্ষেত্ৰতে শুভ সংবাদ লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ ভূ সম্পত্তি লাভ। ধনু ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত মাটি বাৰী কিনিম বুলি ভাবি থাকিলে সেই কাম বিনা দ্বিধাই কৰিব পাৰে। মকৰ ৰাশি। মকৰ ৰাশিৰ ভ্ৰমণ পীড়া। মকৰ ৰাশি জাতক জাতিকাসকলে যদি আজিৰ দিনটোত ভ্ৰমণ কৰিম বুলি ভাবি আছে তেতিয়াহ'লে সেই ভ্ৰমণত আজিৰ দিনটোত অলপ কষ্টই দেখা দিছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ পিত্ত ৰোগত কষ্ট। কুম্ভ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত পেটৰ যিকোনো অসুখত বা পিত্ত ৰোগজনিত কাৰণত কষ্ট পাব পাৰে। অন্তিমটি ৰাশি হৈছে মীন ৰাশি। মীন ৰাশি শ্ৰীবৃদ্ধি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিকোনো ক্ষেত্ৰতে উন্নতি হোৱাৰ যোগে দেখা দিছে। এয়াই আছিল আজিৰ দিনটোৰ ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ ৰাশিফল অনুষ্ঠানটিৰ পৰা আজিলৈ মই বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।